বন্ধুসকল নমস্কাৰ বিভিন্ন দল গঠনে এনপিএছৰ বিপৰীতে প্ৰতিবাদ কৰি থকাৰ সময়তেই এনপিএছক লৈ এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আহিছে। ইনফৰমেশ্যনটো হ'ল এনপিএছৰ অধীনৰ এজন কৰ্মচাৰীয়ে অৱসৰৰ পাছত 1,46,000 টকালৈকে মান্থলি পেঞ্চন পোৱাৰ কথা উল্লেখ কৰিছে টাটা মেনেজমেন্টৰ ফালৰ পৰা। আৰু এই ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলে জি বিজনেছ নামৰ এখন অনলাইন নিউজ পেপাৰে। বন্ধুসকল ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকে ইনফৰমেশ্যনটোৰ হেডলাইনটো এনেকৈ উল্লেখ কৰিছিলে দেখুৱাবলৈ যত্ন কৰিছো। চাওক, এনপিএছ ৰিটায়াৰমেন্ট প্লানিং হাউ টু বিল্ড ₹5 crore corpus and get over ₹1.46 lakhs pension at retirement get expert calculations। বন্ধুসকল তেওঁলোকে এটা ক্যালকুলেশন কৰি দেখুৱাইছে যে এজন মানুহে কিমান আৰ্লি বয়সৰ পৰা যদি এনপিএছৰ অধীনত তেওঁ যদি ডিপজিট কৰি যায় তেতিয়াহলে তেওঁলোকৰ কি হ'ব বা তেওঁৰ যিটো টোটেল এমাউন্ট ডিপজিট হৈ আছে এনপিএছৰ অধীনত তাৰে কিমান পাৰ্চেন্ট কোড ডিপজিট কৰিব লাগে সেইটো তেওঁলোকে এটা ক্যালকুলেশন কৰি দেখুৱাবলৈ যত্ন কৰিছে। জানিবলৈ যত্ন কৰো আহক। তেওঁলোকে এনেকৈ উল্লেখ কৰিছে এনপিএছ ৰিটায়াৰমেন্ট কৰ্পাছ এণ্ড মান্থলি পেনশন। Early movers take advantage in many spheres of life. The age holds true for retirement planning as well. The sooner you start, the larger your retirement purpose can be. So, the one who starts retirement planning at 25 years of age will hold a significant edge over someone who starts the same at 40, provided the former has planned in a structured way in retirement planning. It is important to know what is your expenses will be post retirement. বন্ধুসকল এই ইনফৰমেশ্যনটোত এইটো জনোৱা হৈছে যে এজন মানুহে 40 বছৰ বয়সৰ পৰা তেওঁ যদি ডিপজিট কৰে তেওঁৰ যিটো পাৰপাস হ'ব গৈ এট দা এজ অফ 60 তাৰ তুলনাত যদি এজন মানুহে 25 বছৰ বয়সৰ পৰাই মানে আৰ্লি ষ্টেজৰ পৰাই যদি তেওঁ সেই ডিপজিটটো কৰি যায় তেতিয়াহলে 40 বছৰ বয়সৰ জনে যিটো প্ৰিমিয়াম দি তেওঁৰ যিটো পাৰপাস হ'ব গৈ তাতকৈ 25 বছৰ বয়সৰ জনে যিটো ৰিজাল্ট পাব সেইটো বহুত ধুনিয়া বা বহুত বেটাৰ হ'ব বুলি উল্লেখ কৰিছে। বন্ধুসকল তেওঁলোকৰ ক্যালকুলেশনটো জানিবলৈ যত্ন কৰো আহক। ক্যালকুলেশনটো তেওঁলোকে এনেকৈ কৰি দেখুৱাইছে এক্সপাৰ্ট ভিউ অন হাউ to get ₹5 crore corpus and a ₹1.46 lakhs monthly salary in NPS। বিশেষজ্ঞসকলে কেনেকৈ ক্যালকুলেশনটো কৰিছে সেইটোৰ ওপৰত তেওঁলোকে এটা টুকা লিখিছে। চাওক দেখুৱাবলৈ যত্ন কৰিছো। টাটা পেনশন ম্যানেজমেন্ট reveals that to get a ₹5 crore corpus and a monthly pension of ₹1.46 lakhs, one can start their NPS journey at 25 years of age with a monthly contribution of ₹15,000 here। what Josh says। বন্ধুসকল চাওক, এজন মানুহে 25 বছৰ বয়সৰ পৰা যদি ডিপজিট কৰে সেই ডিপজিটটোৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে যে 15,000 টকাকৈ যদি ডিপজিট কৰি যায় তেতিয়াহলে তেওঁৰ মান্থলি পেনশন গৈ 1,46,000 টকা হ'ব বুলি উল্লেখ কৰিছে। ইয়াৰ পিছৰ ইনফৰমেশ্যনটো চাওক দেখুৱাবলৈ যত্ন কৰিছো। If you are 25 and looking to retire at 60 with the goal of creating a ₹5 crore corpus and a monthly pension of over ₹1 lakh, the national pension system can be a smart choice for your retirement planning। ইয়াতে কৈছে যদি আপোনাৰ বয়স যদি 25 হয়, যদি আপুনি 60 বছৰ বয়সত 5 কোটি টকাৰে যদি ৰিটায়াৰমেন্ট লবলৈ বিচাৰে আৰু ৰিটায়াৰমেন্টৰ পিছত যদি পেনশন 1 লাখ টকা হোৱাটো বিচাৰে তেতিয়াহলে এটা ভাল চইচ হ'ব বুলি কৈছে ৰিটায়াৰমেন্ট প্লানিংৰ কাৰণে। কিন্তু ইয়াত ডাঙৰ কথাটো হ'ল যে ইয়াতে যিটো ইনফৰমেশ্যন তেওঁলোকে উল্লেখ কৰিছে এই ইনফৰমেশ্যনটো চাওক আমি অকমান পিছলৈকে যাব লাগিব কাৰণ এনপিএছ টো ষ্টাৰ্ট হৈছিলে 2004 চনৰ পৰা আৰু এতিয়া বৰ্তমান সময় চলি আছে 2024 চন মানে 20 বছৰ। আৰু এজন মানুহে যদি 25 বছৰ বয়সত যদি এনপিএছ টো মানে 2004 চনত যদি তেওঁ যদি 25 বছৰ বয়সত যদি এনপিএছত সোমাইছিলে আজিৰ ডেটত তেওঁৰ হ'ব 20 বছৰ মানে আৰু 15টা বছৰ পাৰ কৰাৰ পিছত 35 বছৰ হ'ব আৰু 35 বছৰ হলে 25 বছৰৰ মানুহজনৰ বয়সটো হ'বগৈ 60 অৰ্থাৎ তেওঁৰ অৱসৰৰ সময়টো হ'বগৈ। কিন্তু কথাটো হ'ল যে এতিয়ালৈকে কিন্তু সেই সময়টো আহি পোৱা নাই তেওঁলোকে যিটো সময়ৰ কথা ইয়াত উল্লেখ কৰি থোৱা হৈছে। কাৰণ ইতিমধ্যে এনপিএছৰ অধীনত যিসকল ব্যক্তিয়ে অৱসৰ লৈছে তেওঁলোকৰ অৱস্থাটো কি হৈছে আমি সকলোৱে অৱগত বা বিভিন্ন বাতৰি কাকতৰ যোগেদি আমি জানিব পাৰিছো। কাৰণ কোনোবাই 1500 টকা বা কোনোবাই 2000 টকা বা কোনোবাই 2700-2500 টকাত এনপিএছৰ অধীনত পেনশন লৈ পেলাই খুব কষ্টৰে যুঁজিব লগাত পৰিছে নিজৰ জীৱনটোত। বন্ধুসকল এই ইনফৰমেশ্যনটো যিটো ওলাইছে এইটো কিমান দূৰ সত্যাসত্য হ'বগৈ বা এক্স্যাক্টলি ৰিজাল্টটো সঁচাকৈ পাবগৈ নে ইয়াৰ বাবে কিন্তু আমি
ৰখিব লাগিব কাৰণ আমি এতিয়ালৈকে গম পোৱা নাই এইটো এটা এক্সপেক্টেড ভ্যালুহে ক্যালকুলেশন কৰি তেওঁলোকে জনাবলৈ যত্ন কৰিছে এইটো মই মোৰ ফালৰ পৰা কৈছো আপোনালোকে শুনি আপোনালোকৰ মনৰ কি ভাৱ হৈছে এইটো আপোনালোকে নিশ্চয় বুজি পাব ইয়াতে তেওঁলোকে এনেকৈ উল্লেখ কৰিছে ইয়াতে লিখিছে চাওক আৰু এটা ইনফৰমেশন by contributing of rupees 15,000 monthly and assuming a compounded annual return of 10% from your NPS investment you could accumulate approximately rupees 5.1 crore by the time you retired we would advise that you should be 75% invested in tier 1 equity and the remaining 25% may be invested in tier 1 G government security asset class etu the good information কবলৈ গলে কাৰণ তেওঁলোকে যদিও বা গোটেই ক্যালকুলেশনটো কৰি কৰৰ টকা বা লাখ টকাৰ কথা উল্লেখ কৰিছে কিন্তু সেই ইনফৰমেশনটোতকৈ আমাৰ এই ইনফৰমেশনটো বেছি গুৰুত্বপূৰ্ণ যে আমাৰ যেটো এনপিএছৰ যেটো কন্ট্ৰিবিউশন হৈ আছে বা আমাৰ যেটো কন্ট্ৰিবিউশন আমি দি আছো সেই কন্ট্ৰিবিউশনটোৰ 75% তেওঁলোকৰ মতে টাটা ম্যানেজমেন্টৰ মতে টাটা পেনশন ম্যানেজমেন্টৰ মতে 75% ইকুইটিত যাব লাগে বুলি উল্লেখ কৰিছে অৰ্থাৎ শেয়াৰ মাৰ্কেটত যাব লাগে বুলি উল্লেখ কৰিছে ইকুইটি মানে শেয়াৰ মাৰ্কেটৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে 75% আৰু বাকি আমাৰ যেটো ৰিমেইনিং 25% আছে সেইটো গভৰ্নমেন্ট এসেটত যাব লাগে বুলি উল্লেখ কৰিছে অৰ্থাৎ গভৰ্নমেন্ট সিকিউৰিটি যেটো হয় তাতে এনপিএস যেতিয়া ওপেনিং কৰা হয় নিশ্চয় তাতে থাকে অপচন থাকিব টিয়াৰ 1 ইকুইটি বা টিয়াৰ 1 জি গভৰ্নমেন্ট সিকিউৰিটি বুলি গতিকে সেই কথাষাৰ লক্ষ্য কৰিব আৰু যিসকলে এতিয়া বৰ্তমান এনপিএছৰ অধীনত তেওঁলোকে ডিপজিট কৰি আছে বা কন্ট্ৰিবিউশন কৰি আছে তেওঁলোকে তেওঁলোকৰ যেটো কন্ট্ৰিবিউশনৰ পাৰ্টটো ক'ত গৈ আছে বা তেওঁলোকে যদি ঠিক ঠাক কৰিবলগীয়া যদি কিবা অপচন আছে সেইখিনি চাই লব তে বন্ধুসকল আপোনালোকক মই ইনফৰমেশনটো পোৱাৰ লগে লগে জনাবলৈ যত্ন কৰিলো কাৰণ গুৰুত্বপূৰ্ণ ইনফৰমেশন আমাৰ চেনেলটোৰ যোগেৰে প্ৰকাশ হৈ থকা যায় যদি আপুনি পোন প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহলে সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব